জামিন পালে শংকৰজ্যোতি বৰুৱাই মঙলবাৰে আহিব মুকলি আকাশৰ তললৈ এসপ্তাহ কাৰাগাৰত আছে আছু প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্প কাণ্ডত নাম সাঙুৰ খাই দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি কিন্তু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন ইফালে শংকৰজ্যোতিৰ অধিবক্তাৰ মন্তব্যৰ পৰা স্পষ্ট হৈছে যে কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল শংকৰজ্যোতি 90 যেটো কেছ আছিল সেই কেছটোত আমি জামিনৰ আবেদন কৰিছিলো সেইদিনাই আমি জামিনৰ যেতিয়া হেতু শুনানি হল শুনানি হোৱাৰ পিছত 90 গোচৰটোত হেতু নন বেলেবল থকা সত্ত্বেও কিছু টেকনিক্যাল কাৰণত হেতুত আদালতে তেওঁ জামিন দিলে জামিন দিয়াৰ সেই সময়ছোৱাতেই ইনভেষ্টিগেটিং অথৰিটি কি কৰিলে যেটো 89 বেলেবল অফেন্স আছিল তেওঁলোকে এখন আবেদন কৰিলে আদালতত যে এই গোচৰটোত কিছুমান নন বেলেবল ধাৰা সন্নিৱিষ্ট কৰিব লাগে আৰু সেই মতে তেওঁলোকে আবেদনৰ মতে কোৰ্টে কিছুমান নন বেলেবল ধাৰা তেতিয়া 4 বজাৰ পিছত যেতিয়া মোক অলৰেডি 4 বজাত নোটিছ দিছে বেলেবল অফেন্স বুলি কিন্তু 4:30 বজাত মোক সেই কেছটোত পুনৰ এৰেষ্ট কৰিলে কিছুমান নন বেলেবল ধাৰা লগালে আৰু তেতিয়াই লগে লগে কোৰ্ট প্ৰিমাইছতে মোক আৰু এখন আবেদন পুলিচে দিলে কোৰ্টক যে তেওঁক এই 89 গোচৰটোক তেওঁক শোন এৰেষ্ট কৰা বুলি যেহেতু তেওঁ অলৰেডি এটা কেছত এৰেষ্ট হৈ আছে গতিকে তেওঁক শোন এৰেষ্ট কৰা বুলি দেখুৱাব লাগে আৰু গতিকে তেওঁ কাষ্টডিত দিব লাগে আৰু সেই মৰ্মে কোৰ্টে সেই আবেদনখনো গ্ৰহণ কৰে আৰু আবেদনখন গ্ৰহণ কৰি আমাক সেই কেছটোত শোন এৰেষ্ট বুলি দেখুৱাই আৰু আমাৰ লগে লগে তেওঁলোকক কাষ্টডিলৈ প্ৰেৰণ কৰে পিছে জামিন পালেও নিখাটো কাৰাগাৰতে থাকিব লাগিব শংকৰ মঙলবাৰেহে মুকলি হোৱাৰ সম্ভাৱনা আজি অলৰেডি আমি কপি কাৰণে এপ্লাই কৰিছো গুৱাহাটী হাইকোৰ্টত সো অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা আমি যেতিয়া যিমান সোনকালে কপি পাওঁ যদি আমি গধূলি পাই যাওঁ আজি কপি তেনেহলে কালি তেওঁ জেলৰ পৰা ওলাই আহিব পাৰিব বিভিন্ন দল সংগঠনে ধন্যবাদ জনালে আদালতক ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত যে আমাৰ আস্থা আছে এই কথাখন বিলাসিতাৰ অসমত মজিয়াৰ পৰা আমি বহুবাৰ কৈ আহিছো আৰু আজি তাকে প্ৰমাণিত কৰি আকৌ শংকৰজ্যোতি বৰুৱাক শংকৰজ্যোতি বৰুৱাৰ এই ঘটনাটো আকৌ প্ৰমাণ হ'ল অভিযুক্ত যিসকল আছে তেওঁলোকক কৰায়ত্ব কৰি জেললৈ নিয়ক ন্যায় ব্যৱস্থাক ধন্যবাদ জনাইছো এইটোৱে প্ৰমাণ কৰিছে যে পুৱা গোচৰে মানুহে বেছিকৈ কাৰাৰুদ্ধ কৰি আছে যেন নোৱাৰে আৰু অনাগত দিনত শংকৰজ্যোতি ভাল হওক জাতিৰ হকে কাম কৰি যাওক আমাৰ স্থিতি এইটোৱে আৰু অনাগত দিনত দেশ জাতি সেৱা কৰাৰ বাবে শংকৰে কাম কৰক আমি এইটোৱে বিচাৰিছো শংকৰৰ জামিন হ'ল কিন্তু কি হ'ব বিতৰ্কিত তনু চাহিক লৈ মনে মনে নাথাকে দুলিয়াজানৰ দল সংগঠন তনুচাহী ঘটনাটোক আমি এটা ৰহস্যৰ মাজত আৱৰ্তনৰ ভিতৰত সোমাই পৰিছে ইয়াৰ পৰৱৰ্তী কালত আমি যোৱাকালি সংবাদ মেলতো কৈছো পুনৰ কৈছো তনুচাহী ঘটনাটোক লৈ পেলাই কিন্তু আমি মনে মনে এতিয়াও থকা নাই পৰৱৰ্তী কালতো নাথাকো ইফালে শংকৰজ্যোতিয়ে জামিন লাভ কৰাৰ দিনাই দুলিয়াজানৰ পেট্ৰল পাম্প কাণ্ডৰ আন দুই অভিযুক্ত প্ৰকাশ সাহু আৰু ৰিংকু ভট্টাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰডুবিৰ কেহেং চাহ বাগিচাৰ পৰা পিছত দুয়োকে স্বাস্থ্য পৰীক্ষা কৰি ডিব্ৰুগড়লৈ লৈ যোৱা হয় ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা